Hello everyone, welcome to Equipath Science. So, আমি already তোমালোকে যদি প্ৰথম ভিডিওটো চাইছা কেমিক্যাল কাইনেটিক্সত তাৰ পৰা আমি ৰেট অফ এ ৰিয়েকচন কেনেকৈ ক্যালকুলেট কৰে আমি ৰেটৰ ইউনিট এই গোটেইখিনি বস্তু আমি কি কৰিছিলো ডিসকাস কৰিছিলো আজি আমি নেক্সট পাৰ্টটোত কেমিক্যাল কাইনেটিক্সৰ পাৰ্ট 2 আমি ষ্টাৰ্ট কৰিব ওলাইছো ঠিক আছে আৰু যদি আগৰ ভিডিওটো চোৱা নাই তেতিয়া এইটো ভিডিও হয়তো এইটো তোমালোকে ক্লাছটো হয়তো বুজি নাপাবা সো প্ৰথমতে আগৰ ভিডিওটো চাই ল'বা ঠিক আছে সো ষ্টাৰ্ট কৰো সো চোৱা আমি নেক্সট আহিব গৈছো এতিয়া ৰেট ল Okay, যেনেকৈ আমাৰ কেমিক্যাল ইকুইলিব্ৰিয়ামত কি আছিলে ল অফ ইকুইলিব্ৰিয়াম আছিলে সিমিলাৰলি ল অফ এক্টিভ মাছ আছিলে মনত আছে তোমালোকৰ সো সিমিলাৰলি ৰেট ল আমি ডিসকাস কৰিব ওলাইছো ফৰ কেমিক্যাল কাইনেটিক্স The experimental expression of a rate of a reaction in terms of concentration of reactant is known as rate law মানে ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশনৰ টাৰ্মত যদি আমি এটা ৰেট ডেসক্ৰাইব কৰিব যাও আমি আগৰ ক্লাছত যেটো পঢ়িছিলো that was a differential rate equation আৰু এতিয়া যেটো পঢ়িম আমি এটো এক্সপেৰিমেন্টাল এটা ডাটা যত অকল ৰিয়েক্টেন্টৰ কনচেন্ট্ৰেশনৰ ওপৰতে ডিপেন্ড কৰি ঠিক আছে The experimental expression of a rate of a reaction in terms of concentration of reactant is known as rate law. In this expression, the rate of a reaction is proportional to the product of molar concentration of reactant. যে রেট এটা কি হয় রিয়েক্টেন্ট যেটা আছে সেই গুটে কেটারে কি হয় মোলার কনসেন্ট্রেশনের উপর কি হয় প্রোডাক্টৰ উপর ডিপেন্ড করে ঠিক আছে সো মোলার কনসেন্ট্রেশনের প্রোডাক্টৰ উপর আমি কি কৰিব পাৰো ডিপেন্ড কৰাব পাৰো নাও লেটস সি ধৰা মই এটা ইকুৱেচন লৈছো a plus b তাৰ পৰা মই কি পালো c plus d পাইছো ওকে নাও ইয়াতে ৰিয়েক্টেন্ট কোন কেটা a আৰু b ইয়াতে ৰিয়েক্টেন্ট হল তোমালোকৰ কাৰণে a আৰু b so rate directly proportional to, according to rate law rate directly proportional to concentration of a to the power a and concentration of b to the power কি আহিব b ইয়াতে চোৱা a আৰু b এই দুইটা যে আছে a আৰু b এই দুইটা কি হ'ব তোমালোকৰ কাৰণে that is a experimental বস্তু এটো হয়তো কিটাবা 0 হ'ব পাৰে it can be 1 it can be 2 আমি নেক্সট যিমানে ক্লাস গৈ থাকিব আমি বুজি থাকিম 0 হলে 0 অৰ্ডাৰ ৰিঅ্যাকশন 1 হলে ফার্স্ট অর্ডার রিঅ্যাকশন 2 হলে সেকেন্ড অর্ডার রিঅ্যাকশন তেনেকুৱা আমি ডিসকাস কৰিম so rate directly proportional to concentration of a to the power a concentration of b to the power b ইয়াতে মই এটা বস্তু লিখিম a আৰু b এইটো বস্তু লিখিম যে দে আৰ কি হয় আমাৰ কাৰণে এক্সপেৰিমেন্টাল কোৱান্টিটি এটা চোৱা এটা বস্তু মনোযোগ দিবা ইয়াতে a এর পাৱাৰ কিমান আছে 1 ইয়াতে b এর কোএফিসিয়েন্ট কিমান আছে 1 এই a আৰু b কিন্তু 1 ও হ'ব পাৰে সদায় 1 নহব পাৰে কিন্তু এটো 1 ও হ'ব পাৰে ওকে ঠিক আছে সো এটা চোৱা ইয়াৰ পৰা মই যদি চাও rate is equal to কি লিখিম k concentration টার্ম টো আহিছে কনস্ট্যান্ট টু proportionality constant b to the power b আৰু ইয়াতে যেটো k আছে এই k টো স্মল k এনেকেও লিখে বা মই এটো এনেকে লিখা যায় সো k is equal to কি হয় জানানে that is rate constant এটোক আমি কি বুলি কৈছো rate constant of the reaction reactionৰ কি হয় এটো rate constant okay now so suppose n1 mole of a n2 mole of b তাৰ পৰা মই পাইছো কি m1 mole of c and m2 mole of d ইয়াৰ কাৰণে যদি মই ৰেট লিখিব যাও ইয়াৰ কাৰণে ৰেটটো কি হ'ব তোমালোকৰ কাৰণে ৰেট ইজ ইকুৱেল টু k একে কনসেন্ট্ৰেশন অফ a to the power x and concentration of b to the power কি লিখিম মই y বা a ও লিখিব পাৰা b ও লিখিব পাৰা কিন্তু এটো ইয়াতে এটা বস্তু লিখিব পাৰা x can be n1 or y can be কি হ'ব পাৰে তোমালোকৰ কাৰণে n2 এটো x আৰু y n1 আৰু n2 হ'বও পাৰে নহ'বও পাৰে মে অৰ মে নট ঠিক আছে নেক্সট এটা সো নেক্সট আহিলো আমি কি ডিসকাশন কৰিব অৰ্ডাৰ অফ এ ৰিঅ্যাকশন এই যে পাৱাৰ কেটা লিখিছো আমি ইয়াতে এই যে পাৱাৰ কেটা লিখিছো এই পাৱাৰ কেটাকে আমি কি বুলি কওঁ জানানে অৰ্ডাৰ বুলি কওঁ মানে a এৰ লগত ইয়াৰ অৰ্ডাৰটো কিমান x অৰ্ডাৰ b এৰ লগত ইয়াৰ অৰ্ডাৰটো কিমান y অৰ্ডাৰ ঠিক আছে সো এটো ডিসকাস কৰিব গৈছো চোৱা the sum of power of concentration of reactant in rate law expression is known as order of a reaction যে rate law expression of যেটো তোমালোকৰ কি থাকিব
এ আৰু বিৰ বা অকল এটা ৰিয়েক্টেণ্টৰে গোটেই পাৱাৰ খিনি থাকিব সেই পাৱাৰ খিনি যদি যোগ কৰা এড কৰা সেই এড কৰিলে সামেশনটোক একেলগে আমি কি বুলি কওঁ অৰ্ডাৰ অফ এ ৰিয়েকশ্যন বুলি কোৱা যায় অৰ্ডাৰ অফ ৰিয়েকশ্যন পইণ্টটো চোৱা অৰ্ডাৰ অফ ৰিয়েকশ্যন মে বি 0 অৰ্ডাৰ অফ ৰিয়েকশ্যন কি হ'ব পাৰে 0 হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে or it can be fractional পজিটিভ 0 নেগেটিভ ফ্ৰেকশনাল যিকোনো বস্তু হ'ব পাৰে আৰু লগতে চোৱা অৰ্ডাৰ অফ ৰিয়েকশ্যন ইজ এন কি কোৱান্টিটি অৰ্ডাৰ অফ ৰিয়েকশ্যন ইজ এন এক্সপেৰিমেন্টেল কোৱান্টিটি আৰু এইটো কি কোৱান্টিটি হয় তোমালোকৰ কাৰণে মনত ৰাখিবা এক্সপেৰিমেন্টেল মই আগতে ডিসকাস কৰিলো যে এইটো আমি এক্সপেৰিমেন্টৰ সহায়তে ওলাও আমি নেক্সট ক্লাছত যেতিয়া টেবুলৰ আমি কোৱেশ্চন কৰিব যাম এনচিইআৰটি এক্সাৰসাইজৰ তাত গম পাম যে এক্সপেৰিমেন্টেলৰ থ্ৰুৰে কেনেকৈ কৰো আমি অৰ্ডাৰ কেনেকৈ ওলাও so order of a reaction is an experimental quantity so suppose মই ইয়াতে লিখিলো rate is equal to k a to the power x and b to the power y এটা ইয়াৰ কাৰণে তোমালোকৰ কি হ'ব জানানে ইয়াৰ কাৰণে যদি তোমালোকক সুধে অৰ্ডাৰটো কি হ'ব অৰ্ডাৰ ইয়াৰ পাৱাৰ x ইয়াৰ পাৱাৰ y x plus y ঠিক আছে অৰ্ডাৰটো হ'ব x plus y ওকে ঠিক আছে নাও এটা চোৱা মই এটা বস্তু লিখো ৰেট ইয়াতে স্লাইড আছে নেকি খালি স্লাইড ইয়েস আছে ওকে নেক্সট চোৱা ইউনিট অফ ৰেট কনস্ট্যান্ট এটা এই বস্তুটো আমি ভালকৈ বুজিব লাগিব তাৰ আগতে এইটো বস্তু কৰো মই ইয়াতে চোৱা সাপোজ কোৱেশ্চন আছে বাৰু ৰেট ইজ ইকুয়াল টু মই এইটো পালো a টু দি পাৱাৰ k a টু দি পাৱাৰ 1 b টু দি পাৱাৰ 0 ইয়াৰ কাৰণে টোটেল অৰ্ডাৰটো কি হ'ব মোক ক'ব পাৰিবানে অৰ্ডাৰ 1 plus 0 is equal to কিমান হ'ব তোমালোকৰ কাৰণে 1 হ'ব নেক্সট কোৱেশ্চন চোৱা ইউনিট অফ ৰেট কনস্ট্যান্ট ৰেট কনস্ট্যান্টটো চোৱা কি কৰিবা ৰেট is equal to k a to the power মই ধৰা কলো যে a to the power x sub 1 minute a to the power মই ইয়াতে x নিদো a to the power মই কি কৰিলো n কৰিলো ঠিক আছে ক্লিয়াৰ নাও এটা চোৱা আমাক কি কলো ইউনিট অফ ৰেট কনস্ট্যান্ট কোনটো k এর ইউনিটটো আমাক লাগে এটা আমি ইউনিট জনা বস্তু কি কি আছে ৰেটৰ ইউনিট জানো অলপ আগতে ডিসকাস কৰিছো আগৰ ক্লাছত নেক্সট মানে আগৰ ক্লাছত আমি ডিসকাস কৰিছো দেন কনসেন্ট্ৰেশনৰ ইউনিট আমি জানো ওকে এটা চোৱা ৰেটৰ ইউনিট কি মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স ৰেট কনস্ট্যান্ট আমি নাজানো কনসেন্ট্ৰেশন মোল লিটাৰ ইনভাৰ্স n হৈ গল ওকে সো নাও ইয়াতে বুঝা ৰেট কনস্ট্যান্ট ইউনিট কি আহিব মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স ডিভাইডেড বাই মোল লিটাৰ ইনভাৰ্স n এটা চোৱা ইয়াতো মোল লিটাৰ ইনভাৰ্স আছে ইয়াতো মোল লিটাৰ ইনভাৰ্স আছে সো এটো মই কমন লব পাৰো নে we can take a common so কি আহিব মোল লিটাৰ ইনভাৰ্স ইয়াতে পাৱাৰটো চোৱা ইয়াতে পাৱাৰটো মই 1 লিখিব পাৰো 1 minus n সেকেন্ড ইনভাৰ্স হৈ গল সো এটো হ'ব তাৰ ডাটা আৰু মোল পাৰ লিটাৰ মানে আমি কি জানো কনসেন্ট্ৰেশন বুলিও কও সো এটো এনেকেও লিখিব পাৰো কনসেন্ট্ৰেশন টু দি পাৱাৰ 1 minus n আৰু কি আহিব সেকেন্ড ইনভাৰ্স সো এটো হল আমাৰ এটা ডাটা ঠিক আছে ওকে ক্লিয়াৰ হৈছে একেলগে নাও চোৱা মানে আমি কি পালো ৰেট কনস্ট্যান্টৰ ইউনিট পাই গলো মানে কনসেন্ট্ৰেশন টু দি পাৱাৰ 1 minus n সেকেন্ড ইনভাৰ্স অথবা মোল পাৰ লিটাৰ টু দি পাৱাৰ 1 minus n সেকেন্ড ইনভাৰ্স নাও কি কৰিলো n equal to কি কৰিলো 0 পুট কৰি চোৱা n equal to 0 মানে কোনটো অৰ্ডাৰ ৰিয়েকচন n equal to 0 মানে আমি এটা বস্তু মনত ৰাখিবা 0 সো ৰেট কনস্ট্যান্টৰ ইউনিট কি হ'ব ৰেট কনস্ট্যান্টৰ ইউনিট কি হইব মোল লিটাৰ ইনভাৰ্স 1 minus 0 সেকেন্ড ইনভার্স সো ইউনিট কি পাবা মোল লিটার ইনভার্স সেকেন্ড ইনভার্স হৈ গল দেন সিমিলারলি n equal to 1 n equal to 1 হলে কোনটো অর্ডার রিঅ্যাকশন মনত কৰিব পাৰিবানে ফার্স্ট অর্ডার সো রেট কনস্ট্যান্ট ইউনিট কি হইব মোল লিটার ইনভার্স 1 minus 1 সেকেন্ড ইনভার্স 1 1 0 থাকিব কি অনলি থাকিব সেকেন্ড ইনভার্স আৰু এই বস্তুটো কিন্তু ভিখন ইম্পৰ্টেন্ট ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনটো ভিখন ইম্পৰ্টেন্ট নেক্সট n equal to 2 কি আহিব কি অৰ্ডাৰ ৰিঅ্যাকশন n equal to 2 হলে মনত কৰিব পাৰিবানে
কি অৰ্ডাৰ ৰিয়েকশ্যন মোক ক'ব পাৰিবা that is second order reaction so কি আহিব rate constant mol liter inverse 1 minus 2 second inverse লাগিল নহয় খেলি মেলি এতিয়া কেনেকৈ কৰিবা এইটো কি আহিব ক'ব পাৰিবানে মোক mol liter inverse 1 minus 2 মানে minus 1 second inverse আৰু এই বস্তুটো গোটেইটো উল্টি যাব কি হ'ব এতিয়া উলটি যাব লিটাৰ mol inverse second inverse এইটো হ'ব তাৰ এই ডাটাখিনি তোমালোকে এখন টেবুলত পাৰিলে লিখি থবা ঠিক আছে টেবুলৰ সন্মুখত এইখিনি লগাই থবা ওকে ক্লিয়াৰ হৈছে নেক্সট মলিকুলাৰিটি আমি আগৰটোত পঢ়িলো আগৰ স্লাইডত পঢ়িলো অৰ্ডাৰটো কি হয় এক্সপেৰিমেন্টেল বস্তু আৰু মলিকুলাৰিটি মানে কি তাৰ ৰিয়েকশ্যনত কিমানটা মলিকুলাৰ পাৰ্ট লৈছে তাকে কি বুলি কওঁ আমি মলিকুলাৰিটি বুলি চোৱা total number of molecule atom or ion participating in a elementary reaction is called a molecularity of a reaction elementary reaction মানে কি যিবিলাক ৰিয়েকশ্যন এটা ষ্টেপতে হয় তাক আমি কি ৰিয়েকশ্যন বুলি কওঁ elementary reaction বুলি কওঁ the total number of molecule atom or ion participating in an elementary reaction is called a molecularity of a reaction molecularity is a key quantity that is a theoretical quantity not an experimental আগৰটো কি আছিলে অৰ্ডাৰটো কি আছিলে experimental এইটো কিন্তু কি হয় theoretical suppose মই লিখিছো এৰ পৰা মই পাইছো এটা প্ৰডাক্ট এৰ পৰা মই কি পাইছো প্ৰডাক্ট ইয়াতে অকল কেইটা মলিকুলাৰ পাৰ্ট লৈছে এটা মলিকুল so that means এই ৰিয়েকশ্যনটো কি হ'ব তোমালোকৰ কাৰণে এই ৰিয়েকশ্যনটো সেম এই ৰিয়েকশ্যনটো কি হ'ব তোমালোকৰ কাৰণে ইউনিমলিকুলাৰ নেক্সট মই যদি কওঁ 2 মল এ ৰিয়েকশ্যনত পাৰ্ট লৈছে তোমালোকৰ কি পাইছা প্ৰডাক্ট পাইছা এইটো দুটা মলিকুল লৈছে সো এখানে এইটো কি হ'ব এইটো হ'ব তোমালোকৰ বায়মলিকুলাৰ আৰু এই গোটেইবিলাক ৰিয়েকশ্যন কিতিয়া মলিকুলাৰিটি এনেকুৱা হ'ব যেতিয়া গোটেই ৰিয়েকশ্যনটো কি হ'ব তোমালোকৰ কাৰণে এলিমেন্টাৰী ৰিয়েকশ্যন molecularity can be integer but cannot be zero molecularity zero হ'ব পাৰিব নেকি আমি কি কলো যে molecularity মানে কি কিমানটা molecular reaction part লৈছে এটা যদি molecularity zero হয় molecular reactionত part ল'ব নেকি নলব that means molecularity কিতেও কি হ'ব নোৱাৰে zero হ'ব নোৱাৰে or negative তো হ'বই নোৱাৰে or fractional হ'ব নোৱাৰে ঠিক আছে সো এইটো পইণ্ট মনত ৰাখিবা নেক্সট কি কৈছে in elementary reaction molecularity is equal to its order elementary reactionত molecularity আৰু order দুইটা কি হয় সমান হয় আৰু লগতে in complex reaction molecularity of each step of mechanism is defined separately যদি ৰিয়েকশ্যনটো কমপ্লেক্স হয় যিবিলাক ৰিয়েকশ্যন বহুত কেইটা ষ্টেপত সংঘটিত হয় মানে অকাৰ হয় সেইবিলাক ৰিয়েকশ্যনত molecularity আমি ইমান ইজিলি উলাব নোৱাৰো molecularity কি চাব লাগিব যেটো স্লোৱেষ্ট স্টেপ হেতু চাব লাগিব তাৰ পৰা ৰেট অফ দা ৰিয়েকশ্যন উলাব লাগিব বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া থাকিব আমি পিছলৈকে বুজিম সো molecularity কমপ্লেক্স ৰিয়েকশ্যনত প্ৰত্যেকটা ষ্টেপৰ কাৰণে molecularity কোনবা এটা ষ্টেপৰ এটা হ'ব কোনবা এটা দুটা হ'ব কোনবা এটা তিনিটা হ'ব আৰু molecularity যদি কবা তোমালকে তিনিটা পাইছা তিনিটা হাইয়েস্ট তিনিটাতকে যদি বেছি হয় molecularity হেতু তোমালকৰ ৰিয়েকশ্যনটো তাৰ মানে কি হৈ গৈছে কমপ্লেক্স আমাৰ যে টাইট্ৰেচন ৰিয়েকশ্যন আছে টাইট্ৰেচন ৰিয়েকশ্যন পটাছিয়াম পাৰমাংগানেট অক্সালিক এসিড হেতুত molecularity মানে নাই বুলিও 10তকৈ বেছি আছে 14টা মান থাকে সো হেতু ৰিয়েকশ্যনটো কি হ'ব তোমালোকৰ কাৰণে দ্যাট ইজ এ কমপ্লেক্স ৰিয়েকশ্যন এটা ষ্টেপত হোৱা নাই ঠিক আছে তাৰ molecularity মানে তুমি 14 বুলি ক'ব নোৱাৰা molecularity maximum কিমান হ'ব পাৰে 3 হ'ব পাৰে ওকে নেক্সট ডিসকাস কৰো আমি ইয়াতে কোৱেশ্চন সো এক্সাম্পল লৈছো আমি এনসিআরটি এক্সাম্পল মই বাৰে বাৰে কৈছো এনসিআরটি খনৰ কোৱেশ্চন কৰিমে আমি ক্যালকুলেট দা ওভাৰঅল অৰ্ডাৰ অফ এ ৰিয়েকশ্যন হুইচ হ্যাজ দা ৰেট এক্সপ্ৰেছন সো ওভাৰঅল অৰ্ডাৰ সুধিছে প্ৰথমটোৰ কাৰণে কি দিয়া আছে প্ৰথমটোৰ কাৰণে ৰেট কি দিয়া আছে ৰেট ইজ ইকুয়াল টু k a টু দি পাৱাৰ হাফ and b to the power কি দিয়া আছে 3/2 so order কি হ'ব order is equal to half plus 3/2 এইটো কিমান হ'ব তাৰ মানে 2 overall order 2 তাৰ মানে কিমান second order reaction next b2 চোৱা b2 কি দিয়া আছে rate is equal to k a to the power 3/2 b to the power -1 এইটো চোৱা এটা আছে ফ্ৰেকশনত এটা আছে মাইনাসত আছে নেগেটিভত আছে এটো হ'ব পাৰে অৰ্ডাৰ থাকিব পাৰে সো কি হ'ব অৰ্ডাৰ 3/2 -1 2 3 - 2 is equal to 1/2 ঠিক আছে 1/2 হৈ গল সো এই দুটা কোৱেশ্চন আমাৰ লিখিলো নেক্সট কোৱেশ্চন চাও আইডেন্টিফাই দা ৰিয়েকশ্যন order from each of the following rate constant
এক্সাম্পল কোনটো এইটো 3.4 যে ইয়াতে কি দিছে ৰেট কনষ্টেন্টৰ ভ্যালুটো দিয়া আছে তাৰ পৰা তোমাক কি সুধিছে অৰ্ডাৰটো সুধিছে ঠিক আছে কোৱেশ্চনটো বুজি পাইছা সো ইয়াতে চোৱা প্ৰথমটো তোমালোকে কি দিছে চোৱা প্ৰথমটো যেটো আছে অৰ্ডাৰ ইউনিটটো কি আছে লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভার্স ইয়াৰ কাৰণে কি হ'ব তোমালোকৰ লিটাৰ মোল ইনভার্স সেকেন্ড ইনভার্স মানে এইটো কোনটো অৰ্ডাৰৰ ৰিএকচন অলপ আগতে ডিসকাস কৰিছো মনত কৰিবই লাগিব এইটো কি অৰ্ডাৰৰ ৰিএকচন দ্যাট ইজ এ সেকেন্ড অৰ্ডাৰ ৰিএকচন নেক্সট দুই নম্বৰটো চোৱা দুই নম্বৰটোত ইউনিট কি আছে দুই নম্বৰটোত ইউনিট আছে কি সেকেন্ড ইনভার্স মানে কি অৰ্ডাৰ ৰিএকচন ক'ব পাৰিবানে সেকেন্ড ইনভার্স মানে এইটো ৰিএকচনটো হ'ল তোমালোকৰ কাৰণে কি অৰ্ডাৰ ৰিএকচন দ্যাট ইজ এ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন ক্লিয়াৰ হৈছে ওকে নেক্সট one for a reaction in text question 3.3 for a reaction A plus B to product the rate law is given as this one what is the order of the reaction ইয়াৰ কাৰণে কি সুধিছে তোমালোকক অৰ্ডাৰটো সুধিছে অলপ আগতে কৰিছো অৰ্ডাৰ কিমান হ'ব ৰেট কিমান দিয়া আছে লিখি লোৱা ৰেট ইজ ইকুৱেল টু k a to the power কিমান half and b to the power 2 then order is equal to কিমান হ'ব a লগত half b লগত 2 so 2 1 plus 4 তাৰ মানে 5/2 ঠিক আছে কিমান আহিব 5/2 next কি দিছে চোৱা 3.42 the conversion of molecule x to y follow second order kinetics যে x ৰ পৰা y হলে কিমান order kinetics বুলি কৈছে second order kinetics হয় if concentration of x is increased to 3 times how will it affect the rate of a formation of y এটো বহুত ধুনিয়া কোৱেশ্চন এটো এটা স্টাৰ মাৰ্ক দি থৈ দিবা ঠিক আছে সো এটো কোৱেশ্চনত চোৱা কেনেকৈ কৰিব পাৰি ওকে সো মই ইয়াতে বেলেগ এখন স্লাইড লৈছো মনোযোগ দিয়া সো কি বনিছে 3.4 ইকুৱেশ্যন নম্বৰ সো ৰেট x ৰ পৰা কি বনা বুলি কৈছে y আৰু কি অৰ্ডাৰ ৰিএকচন হোৱা বুলি কৈছে এটো হৈছে সেকেন্ড অৰ্ডাৰ ঠিক আছে এটো ৰিএকচনটো হৈছে সেকেন্ড অৰ্ডাৰ সো সেকেন্ড অৰ্ডাৰ কি হয় যদি লিখা ৰেট ইজ ইকুৱেল টু k কনসেন্ট্ৰেশন অফ x কি আহিব স্কয়াৰ আহিব কনসেন্ট্ৰেশন অফ x কি আহিব স্কয়াৰ নাও এটো হল ৰেট 1 এটা কোৱেশ্চনটো বুজা কি দিছে if concentration of x is increased to 3 times how will the rate of formation of y চোৱা যদি মই ৰেট 2 হিচাপত লিখো x ৰ কনসেন্ট্ৰেশন কিমান টাইম বাঢ়িব 3x ওকে সো এটো কিমান হ'ব 9k x স্কয়াৰ এটো আছিল ইনিশিয়াল ৰেট ওকে ইনিশিয়াল ৰেট এটো চোৱা দিয়া b টুত কি কৰিছো b x ৰ কনসেন্ট্ৰেশনটো কি কৰিছো 3 টাইম বঢ়াইছো 3 টাইম বঢ়াইছো সো তেতিয়া কি হ'ব এটো 9 আহি গল সো kx স্কয়াৰ মানে ৰেট 1 লিখিব পাৰো নেকি এটো কি লিখিব পাৰো ৰেট 1 so that means therefore the formation বুজিবা the formation of y increase কিমান টাইমস 9 টাইমস ঠিক আছে সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আমাৰ এনসিআৰটি এক্সাম এক্সাৰসাইজত আছে আমি ডিসকাস কৰিম যিমানে টাইম গৈ থাকিব ঠিক আছে সো এখিনি কোৱেশ্চন আমি লৈছো আজিৰ কোৱেশ্চন লগতে থিওৰি ঠিক আছে সো এটো হল পাৰ্ট 2 আমাৰ কেমিক্যাল কাইনেটিক্সৰ নেক্সটত আমি কি কৰিম জিৰো অৰ্ডাৰ ৰিএকচন মানেনো কি সেকেন্ড অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ তাৰ ইকুৱেশ্যন এইবিলাক আমি ডিৰাইভ কৰিব ট্ৰাই কৰিম ঠিক আছে দেন আৰএনএছ ইকুৱেশ্যন আহিব গোটেইখিনি বস্তু আমাৰ হৈ যাব সো তোমালোকে ভিডিওসমূহ ফলো কৰি থাকিবা আৰু ইয়াতে আমি লগতে মানে থিওৰিৰ লগতে মই যেনেকৈ পঢ়াইছো তেনেকৈ তোমালোকে পঢ়ি যাবা উইথ এক্সাম্পল উইথ এক্সাৰসাইজ উইথ ইনটেক্সট কুৱেশ্যন এভৰিথিং আমি ইয়াতে ডিসকাস কৰিব ট্ৰাই কৰিম তোমালোকে যদি ভিডিওসমূহ ফলো কৰি থাকা তোমালোকৰ বহুতৰে কি হ'ব লাভ হ'ব ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই